চৰকাৰতে ঘৰ কিমান বিচাৰিব নিদিয়েতো পঞ্চায়ত গ'লে কয় তহঁতে পিছত পাবি দেৰি আছে তহঁতৰ ঘৰ পাবলৈ। ৰাজ্য চৰকাৰে চাৰিওদিশে উন্নয়নৰ ঢাকঢোল বজাই থাকে, কিন্তু এনেকুৱা কিছুমান সমষ্টি আছে যিসমূহ সমষ্টিত এতিয়াও কিন্তু সাধাৰণ ৰাইজে চৰকাৰী যিসমূহ আঁচনিৰ পৰা বঞ্চিত হৈ আছে। মই বৰ্তমান উপস্থিত আছোঁ বিহালী বিধানসভা সমষ্টিৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ এটা অঞ্চলত, আৰু মোৰ পাছফালে মই সহযোগীক দেখুৱাব বিচাৰিছোঁ এইটো চেৰেলীয়া গাঁও পঞ্চায়তৰ এটা অঞ্চলৰ বাসগৃহ। এই বাসগৃহটো চাওক কিদৰে জহি হৈ গৈছে। এইটো চাওক এটা দুখীয়া পৰিয়াল। এইটো আপোনালোকে বাসগৃহটোৰ ওপৰলৈ মন কৰিলে দেখা পাব ইয়াৰ যিসমূহ টিনপাত আছে টিনপাতসমূহ ফাটি জহি হৈ গৈছে, আৰু ৰাতি বা দিনতে যদি বৰষুণ হয়, বৰষুণ হ'লে ঘৰটোৰ ভিতৰত বাসগৃহটোৰ ভিতৰত পানীৰে ভৰি পৰে। আৰু এইটো বাসগৃহ এইটো চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা অঞ্চল, আৰু ইয়াতে এগৰাকী বৃদ্ধাই অতি কষ্টৰে এই বাসগৃহটোত জীৱন যাপন কৰি আহিছে, বসবাস কৰি আহিছে। কিন্তু এই বৃদ্ধাগৰাকী চকুত যিসকল জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিৰ চকুত এই বৃদ্ধাগৰাকীৰ চকুত নপৰে। যিসকলে মোটা অংকৰ ধন দিব পাৰে তেওঁলোকে কিন্তু বাসগৃহ বা চৰকাৰী যি আন আঁচনিসমূহ আছে আন আঁচনিসমূহ পায়। আৰু আপোনাৰ নামটো? মমিলাহাৰ। আপুনি এইটো ঘৰত থাকে ন? এইটো ঘৰতে থাকোঁ। ঘৰ পোৱা নাই আপুনি? নাই পোৱা। কিবা ক'ব নেকি চৰকাৰক? চৰকাৰতে ঘৰ কিমান বিচাৰিব নিদিয়েতো। আপোনাৰ ঘৰত কোন কোন থাকে এতিয়া? মোৰ ল'ৰা আছে। ল'ৰা আছে? ল'ৰা মই বোৱাৰী। পঞ্চায়তত গ'লে কি কয়? পঞ্চায়ত গ'লে কয় তহঁতে পিছত পাবি দেৰি আছে তহঁতৰ ঘৰ পাবলৈ। কেতিয়া যেতিয়া একেবাৰে একো নোহোৱা হৈ যাব তেতিয়া? তেনেকৈ কয়তো কি ক'ম। মোৰ সহযোগী ঘৰৰ যিটো বাসগৃহ এই বাসগৃহৰ যিটো ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ বাবে মই অনুৰোধ জনাম। ইফালে আপোনালোকে দেখা পাব এইটো হৈছে চেৰেলীয়া গাঁও পঞ্চায়তৰ এটা অঞ্চলৰ বাসগৃহ, কিন্তু ইয়াৰ যিসকল পঞ্চায়তৰ জনপ্ৰতিনিধি আছে তেওঁলোকৰ চকুত আচলতে নপৰে। এইটো চাওক এটা দুখীয়া পৰিয়াল। এইটো আপোনালোকে বাসগৃহটোৰ ওপৰলৈ মন কৰিলে দেখা পাব ইয়াৰ যিসমূহ টিনপাত আছে টিনপাতসমূহ ফাটি জহি হৈ গৈছে, আৰু ৰাতি বা দিনতে যদি বৰষুণ হয়, বৰষুণ হ'লে ঘৰটোৰ ভিতৰত বাসগৃহটোৰ ভিতৰত পানীৰে ভৰি পৰে। আৰু ইয়াৰ যিটো পাকঘৰ, মই পাকঘৰটো দেখুৱাবৰ বাবে অনুৰোধ জনাম। এয়া আপোনালোকে চাওক কিদৰে জহি যোৱা এটা বাসগৃহত এগৰাকী বৃদ্ধাই অতি কষ্টৰে এই বাসগৃহটোত তেখেতে বসবাস কৰি আছে। ওপৰলৈ যদি আপোনালোকে মন কৰে, মোৰ সহযোগীক অনুৰোধ জনাম ওপৰৰ দৃশ্যটো দেখুৱাবৰ বাবে। যদি ওপৰলৈ মন কৰে দিনত সূৰ্যৰ পোহৰ সূৰ্য দেখা পোৱা যায়, আৰু ৰাতি হ'লে ইয়াত জোনাক ৰাতি হ'লে ইয়াত তৰা দেখা পাব। ইয়াৰ টিনপাতৰ অৱস্থা, আৰু বৰষুণ হ'লে ভিতৰতে পানী পৰে। এটা জহি যোৱা বাসগৃহ। কিন্তু এই বাসগৃহটো হৈছে চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত, আৰু এগৰাকী বৃদ্ধাৰ বাসগৃহ। অতি কষ্টৰে তেখেতে এই বাসগৃহটোত বসবাস কৰি জীৱন যাপন কৰি আহিছে। কিন্তু ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিসকলে কিন্তু এওঁলোকক দেখা নাপায়, এটা বাসগৃহ দিবৰ কাৰণে এওঁলোকক দেখা নাপায়। আৰু যিসকলৰ মোটা অংকৰ যিসকলে ধন দিব পাৰে জনপ্ৰতিনিধিক তেওঁলোকক কিন্তু পঞ্চায়ত প্ৰতিনিধিয়ে বাসগৃহ দিয়া পৰিলক্ষিত হৈছে, আমাৰ চকুত পৰিলক্ষিত হৈছে। কিন্তু এনেকুৱা যিসকল দৰিদ্ৰ পৰিয়ালৰ সাধাৰণ লোকক কিন্তু এটাও বাসগৃহ তেওঁলোকে দিব পৰা নাই। এয়াই হৈছে বিহালীৰ পৰিৱেশ, বিহালীৰ যি বিহালীৰ উন্নয়নৰ নমুনা। মোৰ সহযোগীয়ে দেখুৱাই আছে এইটো বাসগৃহ এইটো চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা অঞ্চল, আৰু ইয়াতে এগৰাকী বৃদ্ধাই অতি কষ্টৰে এই বাসগৃহটোত জীৱন যাপন কৰি আহিছে, বসবাস কৰি আহিছে। কিন্তু এই বৃদ্ধাগৰাকী চকুত যিসকল জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিৰ চকুত এই বৃদ্ধাগৰাকীৰ চকুত নপৰে। যিসকলে মোটা অংকৰ ধন দিব পাৰে তেওঁলোকে কিন্তু বাসগৃহ বা চৰকাৰী যি আন আঁচনিসমূহ আছে আন আঁচনিসমূহ পায়। কোনো মতে থাকি আছে। ল'ৰা দুটাৰ বোৱাৰী আছে, সিহঁতি চাইডতে আছে, আৰু ইটো উপায় নাই সেই ঘৰটোতে আছে।
আৰু ইয়াত হেৰি MLA আছে, ডাঙৰ ডাঙৰ আছে, আহি আছে, ফটো মাৰি আছে, লৈ আছে। MLA ক দেখা পাইছে নাই আপোনালোকে? পাইছোঁ। দেখা পাইছে? আহে নাই? ক'ত আহে, কেতিয়াবা আহে। এইফালে অহা নাই? নাই, তাৰ কৰ্মচাৰীবিলাক আহে, প্ৰেচিডেণ্ট, মেম্বাৰ। ভোট জিকাৰ পিছত হা অহা হা, নাই? নাই 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 নাই। বতাহ বৰষুণ দিলেও ইয়াতে থাকে? হা, আপোনালোকৰ এতিয়া আদিবাসী সংগঠনো বহুত আছে, ধৰি লওক বহুত আছে। তেখেতসকলো নাহে ইয়াত তেনেকে? নাই নাই নাই। আহিলে আৰু কিমান গৰু গোহালি বনাই আছে ধনীবিলাক অনুদান ঘৰত, লেকিন মানুহ থাকিবলৈ জেগা নাই। ইহঁতক পঢ়িলে দেখি আছে নাই ৰাস্তা কিনাৰত ঘৰ, ইয়াক দিব লাগে। সেই যে তাক ইয়াৰ ল'ৰা এটাক পাইছে ঘৰ, সেইটোও বনাই দিব নোৱাৰিছে। 2-3 হৈ গ'ল তাৰ পইচা উঠা, 2 হৈ গ'ল। আৰু কোনে কি ঘৰ বনাই আছে, সি বনাই দিব ন, নিদিয়ে এতিয়া সিয়ে জানিব। ঘৰৰ পইচা পাইছে তেওঁ? পাইছে, 2 কিস্তি উঠাইছে। এওঁ যে ঘৰটো এনেকুৱা ভগা চিগা হৈছে, হা, কি ক'ব আপুনি? কি ক'ম, লাগে ঘৰটো আমাক। চৰকাৰে ইমান দিছে, আমি ভোট দি আছোঁ, আমাক লাগিবই ঘৰ। গৰু গোহালি আৰু কোনোবাই কোনোবাই গোহালি বনাইছে, তাৰ ধনী মানুহ পাইছে। আমি দুখীয়া মানুহ, এইটো মানুহ আমাৰ সামনে অৱস্থা বেয়া, আমি চাই আছোঁ সদায়, আৰু সদায় কৈও আছোঁ। সেই যে ধান্দি উৰাই আছে, বিজেপিৰ ধান্দি আমাৰ। হা, বিজেপি মানুহ হৈ ঘৰ পোৱা নাই? ক'ত পাইছোঁ। আৰু বিজেপি যেতিয়া ভোট দিব লাগে, তেতিয়া একদম আহি মানে ইয়াত মিটিং বহাই ঘোচ ঘাচ দিয়ে মদ খাবলৈ পইচা দি দিব, বাছ হৈ গ'ল। ভোট পোৱাৰ পিছত আৰু নাহেই। সেই ছেক্ৰেটাৰী মেম্বাৰ আহিব, সিহঁতিতো ঘোচ খোৱা, প্ৰেচিডেণ্ট সেইবিলাকো ঘোচ খোৱা হয়। এতিয়া মানুহ পানী পৰি যায়, বতাহ ধুমুহা আহিলে ভয় লাগি থাকে ন? লাগেতো, এইটো ঘৰত থাকে, উপায় নাই। যেতিয়া নহয় তেতিয়া গুচি যায় আৰু এইফালে, আমাৰ এইফালে দোকান। আৰু আমিও আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাম, যাতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ওপৰত দৃষ্টি ৰাখি এইগৰাকী বৃদ্ধাক এটা বাসগৃহ প্ৰদান কৰে, যাৰ জৰিয়তে বৃদ্ধাগৰাকীয়ে ভাল এটা পৰিৱেশৰ মাজত জীৱন যাপন কৰিব পাৰে। আপোনালোকে চাই থাকিব পিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম, ধন্যবাদ।